হেল্ল' নমস্কাৰ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু দুৰ্গা পূজাৰ সকলোকে বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আৰু আজি এটা বহুত ধুনীয়া মন্দিৰ এটাত যাম য'ত দুৰ্গা পূজা হৈ আছে। এতিয়া ইয়াৰে পৰা আমি দুৰ্গা পূজা চাব যাম। ৰাস্তাতে এইখিনি জেগাখিনি ভাল লাগিল, সেইকাৰণে আমি ইয়াতে ৰখি গ'লোঁ। আৰু আমি গৈ থকা মন্দিৰটোৰ নাম হৈছে বিল্লেশ্বৰ মন্দিৰ। আৰু আমি ৰাতিপুৱা সোনকালে আহিছিলোঁ, সেইকাৰণে অলপ মানুহৰ ভিৰটো কম আছিলে। আৰু নলবাৰী ডিষ্ট্ৰিক্টৰ বিল্লেশ্বৰ মন্দিৰ যদি আপোনালোকে আহি পোৱা নাই, এবাৰ আহি কিনে চাব পাৰে। আৰু দুৰ্গা পূজাৰ সময়তে আহি কিনে চাব। আৰু এই মন্দিৰটোত আপোনাৰ অসমৰ দুৰ্গা পূজাৰ সময়ত আটাইতকৈ বেছি মানুহ হোৱা মন্দিৰটোৱে হৈছে বিল্লেশ্বৰ মন্দিৰ। আৰু এই মন্দিৰটোত আপোনাৰ নৱমীৰ দিনাখন হাঁহ, পাৰ, ছাগলী, ম'হ, কোমোৰা সকলোবোৰ বস্তু ইয়াতে বলি দিয়া হয়। আৰু এই মন্দিৰটোৰ এইখন হৈছে আপোনাৰ মেইন গেটখন। আৰু মেইন গেটখনৰ মাজেৰে আমি এনেকৈ সোমাই আহিলোঁ। আৰু মন্দিৰৰ মেইন দুৰ্গা মণ্ডপটো হৈছে এইটোৱে। আৰু ইয়াতে আপোনাৰ বলি বিধান চলি আছে ইয়াতে। আৰু ইয়াতে ভিতৰত বলি কৰাৰ অৱস্থাত ভিডিঅ' কৰিব নিদিয়ে। আৰু ইয়াতে সকলোৱে লাইন পাতি ভিতৰতে সেৱা কৰিবৰ কাৰণে যাব লাগে। ইয়াতে বহুত মানুহ হৈ যায়, লাখ লাখ মানুহ হৈ যায় ইয়াতে। আৰু আমি অলপ সোনকালে আহিছিলোঁ, ৰাতিপুৱাৰ ভাগতে আহিছিলোঁ, সেইকাৰণে মানুহৰ ভিৰটো বহুত কম পাইছিলোঁ আমি। ত্রিদীপ শর্মা কাশ্যপ গোত্র আৰু আমি এই পাৰযোৰ এনেকৈ উচৰ্গা কৰি উৰাই দিলোঁ। উৰাই দিলে কিবা এটা ভাল লাগে মনত, সেইকাৰণে আমি উৰাই দিলোঁ। আৰু ইয়াতে ছাগলীবিলাকো ৰাখিছে ইয়াতে এনেকৈ। ছাগলীবিলাকো আপোনাৰ সময়ত বলি দিব। দেখিছে মানুহ আমি যিমানে দেৰি হৈ আছে, সিমানে মানুহবিলাক মানে বহুত বাঢ়ি গৈ আছে। আৰু এই মন্দিৰটোৰ বহুতে ৰহস্য আছে, তাৰে মই এটা আপোনালোকক কৈ আছোঁ। আৰু ইয়াৰে যিটো এটা শিৱ মন্দিৰটো আছে, সেই শিৱ মন্দিৰটো আপোনাৰ ভূমিকম্পৰ ফলত বহুত তললৈ নামি আহিছিল, এনেকৈ সোমাই গৈছে মানে। তাতে যিটো আপোনাৰ ছোৱালী মানুহক যাব নিদিয়ে, অকল ল'ৰা মানুহে চাব পাৰে। আৰু এতিয়া দুৰ্গা পূজাৰ সময়ত মানে কি ভিতৰত যাব নিদিয়ে, কাৰণ মানুহৰ ভিৰ বহুত থাকে। আৰু ইয়াতে এটা পুখুৰী আছে, যিটো পুখুৰী আপোনাৰ বহুত বছৰ আগৰে পুখুৰী হয়, যেতিয়া বহুত ডাঙৰ ডাঙৰ মাছ আছে। আৰু এই পাৰবিলাক যে দেখিছে, এই পাৰবিলাকক আপোনাৰ বলি দিব, উৰাই দিব। আৰু মহবিলাক যে দেখিছে, মহবিলাকক আপোনাৰ বলি দিয়া হ'ব। ইয়াতে ঘৰটো দেখিছে যে, এই ঘৰটোত আপোনাৰ ভোগ বিতৰণ কৰি আছে। আৰু তাতে যাই আমিও অলপমান ভোগ খাই ল'লোঁ। আৰু আপোনালোকে যদি আহি পোৱা নাই, এই মন্দিৰটো এবাৰ আহি কিনে চাব পাৰে, আপোনালোকৰ বহুত ভাল লাগিব। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে টাটা, বাই বাই।